Hello friends, আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই উপস্থিত হৈছো। টপিকটো হ'ল পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। সো কিছুমান স্কিমছ আছে যিবিলাক বহুত বিশেষ জনাটো হয়। এইটো পিপিএফ যিটো আমি শৰ্টত কওঁ। এই স্কিমটো বহুত আগতে ওলোৱা, বহুত দিন হৈ গ'ল, কিন্তু হ'লেও বহুত আমাৰ ৰাইজে যেটো মেইন বস্তুবিলাক নাজানে, যেনেকে কিছুমান কনফিউজ থাকে যে পিপিএফ টো হয় কি। বহুতে এটো ইনভেস্ট নকৰে। যেনেকে কিছুমান স্কিমছ আছে, আমাৰ গভৰ্নমেন্ট স্কিম বিলাক আছে যেটো এনএসসি হৈ গ'ল, আপোনাৰ এনপিএস হৈ গ'ল, জিপিএফ হৈ গ'ল, ইপিএফ হৈ গ'ল। এইবিলাক সব এটা গভৰ্নমেন্ট স্কিম। গভৰ্নমেন্ট স্কিমৰ যিবিলাক আমি প্ৰফিটস বিলাক এইবিলাক বহুতে গম নাপায়। সেইকাৰণে বহুতে হয়তো আজিকালি মিউচুৱেল ফাণ্ডস, তাৰপিছত বেলেগ বেলেগ যিবিলাক প্ৰাইভেট কোম্পানীজ বিলাকত, কৰ্পৰেটছ বিলাকত, অৰ্গেনাইজেশ্যনছ বিলাকত ইনভেষ্ট কৰি আছে। কিন্তু যিমান হ'লেও আমি গভৰ্নমেন্ট স্কিমছবোৰ বিষয়ে অলপ জানাটো ভাল, যিহেতু এইবিলাক ৰিস্ক ফ্ৰী স্কিম হয়। সো আহক চাওঁ এতিয়া ইয়াৰ কি কি নৰ্মছ বিলাক চাওঁ অলপ। এনেকে প্ৰথমটো এতিয়া আমি চাম যে পিপিএফ মানে কি, হোৱাট ইজ পিপিএফ। সো পিপিএফ টো এটা হ'ল গভৰ্নমেন্ট সেভিংস স্কিম, যেটো সেভিংস একচুয়ালি এটা টাইপৰ সেভিংস স্কিম হয়। এটো এটা জাস্ট হাই ৰিটাৰ্ণ স্কিম নহয়, যেনেকে বেলেগ আপোনাৰ মিউচুৱেল ফাণ্ডস হৈ গ'ল, এইবিলাকৰ নিচিনা নহয়। এটো জাস্ট আপোনাৰ সেভিংস স্কিম এটা হয়, যেনেকে আপোনাৰ ফিক্সড ডিপোজিট আছে। ফিক্সড ডিপোজিটৰ নিচিনাই হয়, খালি অলপ নৰ্মছ বিলাক অলপ বেলেগ বেলেগ আছে। যেনেকে এটো লং টাৰ্ম ইনভেষ্টমেন্ট বুলি কোৱা যায়। ফিক্সড ডিপোজিটো হয় লং টাৰ্ম ইনভেষ্টমেন্ট, কিন্তু আপোনালোকে এটো 5 ইয়াৰ্স, 6 ইয়াৰ্স, 10 ইয়াৰ্সৰ লৈকেও ফিক্সড ডিপোজিট এটা কৰিব পাৰে। 1 ইয়াৰ কৰিব পাৰে, 2 ইয়াৰ কৰিব পাৰে। আজিকালি সুবিধা দিছে যি বেংকছ বোৰৰ এপছ থাকে, সেইবিলাকত আপোনালোকে 1 ইয়াৰ 2 ইয়াৰ লৈকেও আপোনালোকে যেতিয়াও মানে ব্ৰেক কৰিব পাৰে এফডিটো। কিন্তু যেটো পিপিএফ, পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, এটো আপোনালোকে আইদাৰ বেংকৰ পৰা কৰিব পাৰে, নহলে পোষ্ট অফিচৰ পৰা কৰিব পাৰে। এটো মানে মেক্সিমাম এটো আপোনাৰ ফিজিক্যালি হয়, মানে অফলাইনে হ'ব। অনলাইন বহুত কম হয়। অনলাইনটো একচুয়ালি ইমান এটা নচলে, যেটো অফলাইনে আমি দেখিছো, যেখিনি দেখিছো আজিলৈকে। এটো এটা লং টাৰ্ম প্ৰসেস। সেকেন্ডটো হ'ল যে এটো এটা ৰিটায়াৰমেন্ট বেনিফিচিয়াল স্কিমছ বুলি কওঁ। তো ৰিটায়াৰমেন্টৰ সময়ত মানুহবিলাকে মানে কিছুমান প্ৰাইভেট জব এমপ্লয়ি বিলাক থাকে, তো যাৰ মানে এনপিএস যেটো নেশনেল পেনশন স্কিম বা ওপিএস নাই, ওল্ড পেনশন স্কিমছৰ আন্ডাৰ নাই, বা এনএসসি নাই, নেশনেল সেভিংস সার্টিফিকেট, এইবিলাকত যদি কৰা নাই, তেতিয়া মানে গভৰ্নমেন্ট এমপ্লয়ি নহলে চৰকাৰে অলৰেডি গভৰ্নমেন্ট এমপ্লয়ি বিলাকক এটা সুবিধা দিয়ে যে হেম্পাৰ চেলাৰি পৰা কাট কৰি পেলাই ৰিটায়াৰমেন্টৰ কাৰণে এটা পইচা এটা মানি এটা সেভ কৰে। কিন্তু আমাৰ প্ৰাইভেট এমপ্লয়িজ বিলাক, কৰ্পৰেট এমপ্লয়িজ বিলাকৰ এইটো বেনিফিটছটো নাপায়। সো হেন্তে এইটো পিপিএফ টো they can go for this scheme. এইটো স্কিমটো মানে একদম বেষ্ট আৰু ৰিস্ক ফ্ৰী। তাৰপিছত কৈছে যে এইটো ইন্টাৰেষ্ট ৰেটটো আপোনাৰ 7 to 8% হয়। যেনেকে এফডিত আপুনি 6 to 7% পাব ইয়াৰলি, যেটো ইন্টাৰেষ্ট থাকে বহুত কম হয়। কিন্তু যেহেতু গভৰ্নমেন্ট স্কিম, তো গভৰ্নমেন্ট স্কিম বিলাকত অলপ প্ৰফিটছটো, ইন্টাৰেষ্টটো অলপ প্ৰফিট ইন্টাৰেষ্টটো কমে থাকে। তো এইকাৰণে এইটো 7 to 8%, sometimes it can go above 8%, like 9% also. So এইটো এটা ৰিস্ক ফ্ৰী ইনভেষ্টমেন্ট হয়। যেহেতু গভৰ্নমেন্ট বেকিং আছে, তেতিয়ালে এইটো মানে একদম ৰিস্ক ফ্ৰী। এতিয়া যদি বেংক বা যিকোনো পোষ্ট অফিচ যদি ডেষ্ট্ৰয় হয়, তেতিয়াও বেংকে আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত এনিহাও মেনেজ কৰি দিব। সো আৰু এটা বেনিফিটছ আছে যে এইটো এটা টেক্স এক্সেম্পটেড স্কিম হয়। যেনেকে এইটো ট্ৰিপল ই কেটেগৰীত আহে। ট্ৰিপল ই মানে হ'ল এক্সেম্পট মানে 100% এইটো টেক্স ফ্ৰী হয়। যেটো
তাৰপিছত এটো যেতিয়া আপোনালোকে PPF টো খুলে বা PPF বন্ধ কৰে তাত মানে চাৰ্জ একো নালাগে এক্সট্ৰা চাৰ্জ হিডেন চাৰ্জেস একো নাই যেনেকৈ এতিয়া মিউচুৱেল ফাণ্ডছত আপোনালোকে যদি এন্টাৰ কৰে তেতিয়া এটা টেক্স লয় বা যদি এক্সিট কৰে তেতিয়া এটা টেক্স আছে তাত মেনেজমেন্ট টেক্স আছে তাৰপিছত কিবা কিবি বেলেগ বেলেগ ধৰণৰ টেক্সবোৰ থাকে তাৰপিছত আপোনালোকে উইথড্ৰৱেল যেতিয়া যদি মেচিউৰ পিৰিয়ড পাৰ হৈ যায় তেতিয়া আপোনালোকে উইথড্ৰল কৰিব পাৰিব উইদাউট এনি গিভিং টেক্স So, etu tax deduction jeto pabo etu section to whole 80C section ot apnaloke pabo etu maximum 1,50,000 tax benefit pabo etia tax free mane etia amar jeto etia 2025 choli ase to amar yat jetia return file koru ba ami tax diu income tax etut apnalokor old regime ba new regime thake নিউ ৰিজাইমতে কো বেনিফিট নাপাব কিন্তু ওল্ড ৰিজাইমত আপোনালোকে এবোৰ যেনেকে বেলেগ বেলেগ ধৰণৰ যেনেকে হাউস ৰেন্টৰ হওক PPF ৰ হওক LIC হওক কিবা কিবি আপোনালোকে ডিডাকশন তো পায় টেক্সৰ তো সেম PPF ৰো পাব কিন্তু নিউ টেক্সত এবিলাক একো ডিডাকশনস নাই সেকেন্ড মানে এতিয়া চাও হওক যে ফিচাৰস কি আছে মানে ইয়াৰ স্পেশালিটি কি কেনেকে মানে আপোনালোকে এলিজিবল হ'ব তো এলিজিবল কেনেকে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া তো হ'ল যে এজন মানুহৰ এটা একাউন্ট থাকিব লাগিব এজন মানুহৰ দুটা এটাতকে বেছি একাউন্ট থাকিব নোৱাৰে তাৰপিছত যদি কোনোবা মাইনৰ আছে যেনেকে কোনোবা সৰু লৰা ছোৱালী যাৰ 18 ইয়াৰ্ছতকে সৰু আমি মাইনৰ বুলি কওঁ যদি আছে কোনোবা তেন্তে এজন মানুহে তেখেতৰ লৰা বা ছোৱালীৰ নামত বা তেখেতৰ ৰিলেটিভ মাইনৰ হিচাপে এটা একাউন্ট খুলিব পাৰে এক্সট্ৰা তো দুটা একাউন্ট হ'ব কিন্তু এজন সেকেন্ড একাউন্টটো হ'ব লাগিব মাইনৰ পাৰসনৰ আৰু তাৰ পিছত হ'ল যে NRI যেটো নন ৰেসিডেন্সিয়েল ইন্ডিয়ান যিবিলাক হয় অৰিজিনালি ইণ্ডিয়াৰ কিন্তু থাকে বাহিৰত চাকৰি কৰে কিছুমান ডেজ আছে নৰ্মস আছে যেনেকে 6 মান্থছতকে যদি কন্টিনিউ 6 মান্থছ থাকা নাই যদি ইণ্ডিয়াত এইবিলাক NRI বুলি কোৱা হয় আৰু হিন্দু ইউনিফাইড যেটো HUF বুলি কোৱা যায় হিন্দু ইউনিফাইড ফ্যামিলি তো মই বুজাই দিও যে এটো এটা একচুয়ালি হিন্দু ইউনিফাইড ফ্যামিলি কিন্তু আৰু এটা নাম আছে যে হিন্দু আনডিভাইডেড ফ্যামিলি যেনেকে এটো টার্মটো ম্যাক্সিমাম আপোনালোকৰ অনলি মানে ইনকাম ট্যাক্সৰ কেছতে ইউজ হয় বাকি কতো ইয়াৰ ইউজ ইমান নাই অকল এটা সেকশনস গভৰ্ণমেণ্টে দি দিছে যে HUF ৰ কিছুমান বেনিফিটস আছে বা কিছুমান ডিমেৰিটস আছে হেতু কাৰণে ইয়াত মানে কি যেনেকে আপোনালোক বুজাই দিও যে মানে সাপোজ ইন্ডিপেন্ডেন্সৰ আগতে কোনবা ব্ৰিটিছৰ মানুহ আছিল ইণ্ডিয়াত থাকিছিল তাৰ পিছত আকৌ কোনবা মুছলিম মানুহ শিখ হিন্দু একেলগে যদি আছে এতিয়া ঘৰত তেতিয়াতো সব ইন্ডিপেন্ডেন্সৰ অলপ দিনৰ আগলৈকে সব একেলগে থাকিছিল যাৰ এনসেস্টাৰ একে এতিয়া যদি কোনবা আছে এনেকুৱা হেন্তি নোৱাৰে কিন্তু পিওৰ ইণ্ডিয়ান হ'ব লাগিব মানে কিমান এতিয়া ডিপোজিট কৰিব পাৰিব তো মিনিমাম ডিপোজিট কৰিব পাৰিব ইয়াৰ এটো ইয়াৰলি বেসিছত হয় 1 ইয়াৰত 12 মান্থছত 500 এটা ডিপোজিট কৰিব পাৰিব মিনিমাম আৰু ম্যাক্সিমাম 1,50,000 যদি দুটা একাউন্ট আছে সাপোজ লাইক ফৰ মাইনৰ আৰু যেটো পাৰ্সোনাল একাউন্ট দুইটাৰ একাউন্টত মিলি পেলাই 1,50,000 रुपीसতকে বেছি হ'ব নোৱাৰে The maturity period kiman hobo eta minimum maturity period 15 years 15 years agot apnaloke etu break koribo nware close koribo nware so etu lock in period to 15 years hoy aru joti 15 years opisoto cover mane provision howa na etu break korar ba disclose korar tetia 25 to 30 years lage continue koribo pare mane 15 years opisot jetia break koribo pare eta interest rate to the interest rate to mane jenake 1 month or ভিতৰত 15 days ore khari interest to add hobo suppose kunbai joti or eto monthly system hoy mane monthly joti monthly pay kori ase ba yearly pay koribo pari joti monthly kori ase EMI hisabot
সাপোজ পাৰ মান্থ 5 তাৰিখে দিয়ে যেনিবা ইনভেষ্টমেন্ট কৰে তেতিয়া ইনভেষ্টমেন্ট কৰিলে তাৰে 5 তাৰিখৰ পৰা যেটো 15 অফ দ্যাট মান্থ এটো ইন্টাৰেষ্ট এড হ'ব আৰু 15 ৰ পৰা 30 যেটো নেক্সট 15 ডেজ একনিট ক্যালকুলেশন তো হয় হেকিদিনত ইন্টাৰেষ্ট নাপাব মিন্স মাহৰ সবতকে ভাল মান্থৰ ফাৰ্স্ট ডে যেটো থাকে যেটো 1 তাৰিখে যদি ইনভেষ্ট কৰে তেতিয়া সবতকে বেছি ভাল কজ পুৰা 15 ডেজৰ ইন্টাৰেষ্টটো পাব আৰু ইন্টাৰেষ্টটো একেবাৰে ক্যালকুলেট কৰি পেলাই যেটো ইয়াৰলি লাষ্টত ইয়াৰ মানে বছৰৰ লাষ্টত আপোনালোকৰ একাউণ্টত এটো ট্ৰান্সফাৰ হৈ আহে So withdrawal rules বিলাক কেনেকুৱা মানে কি ধৰণে উলিয়াব পাৰিব বা কি ধৰণে ক্লোজ কৰিব পাৰিব তে মেচুৰিটি পিৰিয়ডৰ আগত ক্লোজ কৰিলে কেনেকুৱা পেনাল্টি লাগিব নেকি যে লোন ল'ব পাৰে নেকি এইবিলাক চাওঁ সো এতিয়া যে কৈছে আমি লোন ল'ব পাৰো কিন্তু থাৰ্ড ইয়াৰৰ পৰা মানে 6 ইয়াৰ্ছৰ ভিতৰত আমি ল'ব পাৰো মানে থাৰ্ড ইয়াৰলৈকে আমি লোন ল'বই নোৱাৰো একদম PPF যেনেকৈ আপোনালোকে কিছুমানে গম পাই চাগে যে LIC তো আমি LIC পৰাও লোন ল'ব পাৰো এতিয়া আমাৰ 10 ইয়াৰ্ছ 15 ইয়াৰ্ছ হৈ যায় তাত কিবা এটা এমাউণ্ট এটা কালেক্ট হয় তাৰ পৰা আমি লোন ল'ব পাৰো খালি ইন্টাৰেষ্টটো বেছি দি পেলাই পিছত ৰিপে কৰিব লাগিব সো সেম ইয়াতো এনেকা যে PPF ৰ পৰা আমি লোন ল'ব পাৰো কিন্তু আমি PPF ষ্টাৰ্ট কৰা থাৰ্ড ইয়াৰ হৈ যাব লাগিব মানে 3 বছৰ হ'ব লাগিব after 3 years we can take the loan তাৰপিছত partial withdrawal to 6 years আগত partially withdraw কৰিব পাৰি যদি যেনেকৈ সাপোজ 7 লাখ আছে 7 years 7 yearsত 7 লাখ হ'ল তেতিয়া আপোনালোকে partial withdrawal কৰিব পাৰিব কিন্তু তাতো কিছুমান নৰ্মছ আছে পিছত আমি চাম নেক্সট স্লাইডত partial withdrawal কৰিলে আপোনালোকে 6 yearsৰ পিছতে কৰিব লাগিব আৰু প্ৰিমেচিউৰ ক্লোজাৰটো আপোনালোকে 6 ইয়াৰ্ছৰ আগত কৰিব নোৱাৰে 6 বছৰ হ'বই লাগিব মিনিমাম তাৰপিছত লোনটো ইন্টাৰেষ্ট লোনটো যদি লোন লয় তেতিয়া মানে ইন্টাৰেষ্ট কেনেকৈ আপোনালোকে ৰিপে কৰিব লাগিব যেটো আপোনালোকৰ অৰিজিনাল যেটো PPF ইন্টাৰেষ্ট পাই আছে যেনেকৈ 7 to 8% লাগে এটোটো দিবই লাগিব প্লাস 1% এক্সট্ৰা দিব লাগিব আৰু লোন 3 ইয়াৰটো আপোনালোকে যিমানো লোন লওক লাইক 5 lakhs 10 lakhs লওক কিন্তু এটো উইদিন 3 ইয়াৰ্ছৰ ভিতৰত ৰিপে কৰিবই লাগিব either lump sum কৰিব পাৰে একলাগে দি দিব পাৰে নহলে ইনষ্টলমেন্ট EMI থ্ৰু দিব তাৰপিছত ডিলে যদি হয় সাপোজ আপোনাৰ লোন লৈছিলে কিন্তু লোনটো আপোনালোকে ৰিপে কৰিবই লাগিব লোন যেটো প্ৰিন্সিপাল এমাউন্ট এটো ঘূৰাই আছে কিন্তু ইন্টাৰেষ্ট আপোনালোকে ঘূৰোৱা নাই তেতিয়া ইন্টাৰেষ্টটো ৰিপে নকৰিলে টাইমত 3 years 3 months 3 years যেনবা ক্ৰছ হৈ গৈছে তাৰপিছত আপোনালোকে ইন্টাৰেষ্টটো এতিয়ালৈকে পে কৰা নাই তেতিয়া PPF যেটো ইন্টাৰেষ্ট আছে যেনেকৈ আপোনালোকৰ সাপোজ আপোনালোকৰ অৰিজিনাল 7% আছে 7% লগত 1% অলৰেডি ইনক্লুড হ'ব আৰু প্লাস 6% 7 plus 1 8 plus 6 14% আপোনালোকে ইন্টাৰেষ্টটো দিব লাগিব সো বেটাৰ পে উইদিন the 3 years so partial withdrawal to after 7 years of পিছতে এলাও হয় মানে যেটো আমি PPF যেনবা 2003 খুলিছো 2003 পিছত 2010 or after 2010 means 2011 or পৰাই আপোনালোকৰ partial withdrawal to কৰিব পাৰিব আৰু one withdrawal per year is allowed মানে এক বছৰত খালি এবাৰে withdrawal কৰিব পাৰিব either loan মানে আৰু যদি partial withdrawal কৰে এই বছৰত আপোনালোকে লোন ল'ব নোৱাৰিব মানে উইদিন কম পইচাত মানে তে লোন বা partial withdrawal কৰাটো ইমানটা সম্ভৱ নহয় কিন্তু যদি কিছুমানৰ বহুত থাকে যেনেকৈ 30-40 lakhs থাকে তাৰ পৰা withdrawal আৰু লোনটো ল'ব পাৰে সো এইটোৰে কথা বুজাই আছে তো প্ৰিমেচিউৰ ক্লোজাৰটো মানে 6 ফাইনান্সিয়েল ইয়াৰৰ পৰা after 6 ফাইনান্সিয়েল ইয়াৰ is allowed যেনেকৈ 2003 খুলিছিলে 2009 or পিছত মানে 2010 or পৰা it's allowed condition হল কিছুমান কন্ডিশন আছে প্ৰিমেচিউৰ ক্লোজাৰ কৰিব মানে কিছুমান কন্ডিশন আছে otherwise নে allow নকৰে প্ৰিমেচিউৰ ক্লোজাৰ কৰে মানে যেনেকৈ 15 years তো আপোনাৰ মেচুৰিটি পিৰিয়ড তাৰ আগতে যদি আপুনি ক্লোজ কৰিব বিচাৰে এটো প্ৰিমেচিউৰ ক্লোজাৰ বুলি কোৱা যায় কিন্তু হেতু ক্লোজ কৰিব কাৰণে আপোনালোকে
from 7 financial year পৰা পাৰিব মানে যেনেকৈ 2003 খুলিছিলে 2011 পৰা আপোনালোকে প্ৰিমেচাৰ ক্লোজাৰ কৰাটো ভাবিব পাৰে তাকো মানে কিছুমান নৰ্মছ আছে কন্ডিশন আছে যেনে ক্ৰিটিকেল ইলনেস নিজৰ বা কিছুমান নিজৰ লছলে যিবিলাক নিজৰ ফ্যামিলি মেম্বাৰ কোনবা নিজৰ লছলি কোনবা হায়াৰ এডুকেশনত যাব বিচাৰিছে এব্ৰড তেতিয়াও দিব আৰু যদি ইন্ডিয়াৰ পৰা শিফট হৈ পেলাই ফৰেনত যাবলৈ লগিয়া হৈছে তেতিয়াও মানে ইয়াৰটো ক্লোজ কৰি অবভিয়াসলি যাবই লাগিব আৰু পেনাল্টি লাগিব যদি ক্লোজ কৰে পেনাল্টি লাগিব 1% মানে যেটো আপোনালোকৰ পাই আছিল ইন্টাৰেষ্ট প্ৰথমৰ পৰা খোলাৰ পৰা right from the month of opening of the PPA so 1% ke decrease হৈ যাব যেনেকৈ suppose 8% আছে তেতিয়া আপোনালোক 7% কে পাব 8% পুৰা নাপায় তাৰপিছত আকৌ যদি 7% আছে 6% কে পাব মানে এটা পেনাল্টি 1% কো নিদিয়ে আৰু 1% কো কাটি লৈ নিজৰ লগতে দিয়ে ইয়াৰ কিছুমান দেখাইছে মানে চাৰ্ট বিলাক ইমান ইম্পৰ্টেন্ট হলো জাস্ট ফৰ দ্য বেসিক্স আপোনালোকৰ কাৰণে এবাৰ মই পঢ়ি দিওঁ তো লোন এমাউন্ট 25% of the PPF at the end of preceding second year মানে যেটো আপোনালোকৰ সাপোজ আপোনাৰ 4th year যেনেকৈ 1 lakh suppose আপোনালোকে 1 lakh rupees এক বছৰ PPF জমা কৰে ইনভেস্ট কৰে 1 lakh rupees so 4th year ত আপোনালোকে 4 lakhs rupees হ'ব তাৰে 25% পাব মানে যিমানটো হয় তাৰে অকল 25% আপোনালোকে লোন পাব পাৰিব যেনেকৈ 20 লাখ হ'লে 20 লাখৰ 25% আপোনালোকে পাব 100 হ'লে যদি 100 টকাত 25 টকাহে আপোনালোকে লোন ল'ব পাৰিব নহলে কম মানে যেটো গভৰ্ণমেন্টৰ লছ হ'ব so that's why they used to give only 25% so partial withdrawal to অলপ 50% ল'ব পাৰে যদি PPF যিমান PPF জমা হৈছে আপোনালোকৰ তাৰে 50% ল'ব পাৰে কিন্তু তাতো এটা কন্ডিশন আছে যেনেকৈ আপোনালোকে 7th year যদি suppose আপোনালোকে প্ৰিমেচিউৰ partial withdrawal ল'ব বিচাৰিছে 7 বছৰ মানে এটো খোলা 2003 খুলিছে তাৰপিছত 2011 ত আপোনালোকে partial withdrawal কৰাৰ কথাটো ভাবিছে তেতিয়া তাৰে মানে preceding 2 years 2 বছৰৰ আগৰ বছৰটো মানে preceding 2 years of financial year তো মানে 2 বছৰৰ আগত যেটো তাৰ আগৰটো ফাইনান্সিয়েল ইয়াৰ আছিল তাত কিমান পইচা জমা আছে এটো সব তে হেতু যদি আপোনাৰ সাপোজ 7 লাখ আছিল তাৰ 2 বছৰটো তাৰ আগৰ বছৰ 6 লাখ হ'ব তাৰ আগৰ বছৰ 5 লাখ হ'ব তাৰ আগৰ বছৰ 4 লাখ হ'ব তে হে 4 লাখ সব এই মাজত 2 বছৰটো এৰি দিব 2 years to এৰি দিব তাৰপিছত লাষ্টত 4 লাখ তো যদি আছে আপোনাৰ তাৰে 50% means 2 lakh rupees পাব 70 years এটা বুজাইছে আৰু ইন্টাৰেষ্টটো মানে আপোনালোকে যেটো প্ৰিমেচিউৰ ক্লোজাৰ কৰিব বিচাৰিছে এটা মানে এটো মানে 6 years or before 6 years so it's not possible 6 years or possible no কিন্তু after 2 years of the 6th year of the opening of PPA means যেটো 6 বছৰ হৈ যাব তাৰে 2 বছৰ পিছত মানে suppose 2003 খুলিছে 2009 ত আপোনাৰ 6 years হৈ যাব তাৰপিছত 2011 ত আপোনালোকে প্ৰিমেচিউৰ ক্লোজাৰ কৰিব পাৰে বাট উইথ পেনাল্টি দি পেলাই ইমানখিনি আছিল আৰু তাৰপিছত ৰিনিউৱেল যদি আপোনালোকৰ ইনএক্টিভ থাকে যেনেকৈ সাপোজ 5 years পে কৰিছে ইনভেস্ট কৰিছে কিন্তু কৰিবতো লাগিব 15 years লৈকে পাছ এটো এটা লক ইন পিৰিয়ড হয় কিন্তু 5 years ৰ পিছতে এৰি দিলে এতিয়া একো মানে ইনভেস্ট কৰা নাই তেতিয়া হেতু যদি আকৌ 5 years ৰ পিছত সাপোজ যেনবা 2003 পৰা 2008 ত তাকে ইনভেস্ট কৰিলে 2008 ৰ 2009 ৰ পৰা ইনভেস্ট নকৰিলে আকৌ 2013 ৰ পৰা স্টাৰ্ট কৰিব বিচাৰিছে তেতিয়া উইদিন যেটো মানে মাজৰ 5 years তো থাকি গল এটো পেনাল্টি লাগিব এটা কিমানকে লাগিব 500 per year কে লাগিব এটা মানে দুটা পেনাল্টি লাগিব এটা হল 500 কে per year এটো মেইনটেনেন্স চাৰ্জ এটো লয় 500 into 5 হলে এটো 2500 হ'ব আৰু 50 rupees কে per year এটা যেটো ডিউ হৈ গৈছে আপোনালোকৰ ইন্টাৰেষ্টটো এটো 50% কে লাগে মানে 5 into 5 2005 মানে
2500 এটো 5000 এটা আপোনালোকৰ যদি 5 ইয়াৰ্ছৰ পিছত আপোনালোকে খোলে আকৌ মানে ইনভেষ্ট কৰা ষ্টাৰ্ট কৰে তেতিয়া 5000 এটা পেনাল্টি প্ৰথম দি ল'ব লাগিব তাৰ পিছতে আপোনালোকে ইনভেষ্টমেন্ট ষ্টাৰ্ট কৰিব পাৰিব The limitations কি মানে ইয়াৰ সব বস্তুৰে limitations cons আৰু pros থাকে তো এই cons তো হ'ল এতিয়া যেটো limitations মানে cons liquidity তো আমাৰ প্ৰথম liquidity মানে কি cash পইচা আপোনাৰ হাতত available নাথাকিব so বহুত মানুহ এতিয়া কি কৰে LIC খোলে বহুত কেটা তাৰ পিছত এনেকুৱা এটা গভৰ্ণমেণ্ট স্কিমছত পইচা গিটা ঢালি থৈ দিয়ে যেটো ৰিটায়াৰমেন্ট অফিচলৈকে লক ইন পিৰিয়ড থাকে তো হাতত পইচা কম হৈ যায় কেতিয়াবা লাগ বুলি গলেও পটকে উলিয়াব নোৱাৰি ব্ৰেক কৰিব কাৰণেও দিগদাৰ এজেন্ট ডিসাইড কৰিব লাগে তো হেতু এটা লিমিটেশন আৰু এভাৰেজ ৰিটাৰ্ণটো যেটো কম 7 to 8% or 9% লাগে যাব পাৰে কে বেছি নহয় তো হাই ৰিটাৰ্ণ পলিসি নহয় তো just as a savings and they will add some 7 to 8% পাব হেতু এটা লিমিটেশন তো why should you invest in PPF কিয় আমি ইনভেস্ট কৰিব লাগে PPF ত cons to the most the pros মানে যেগুলা প্রফিটও আছে কিছুমান যেনেকৈ তো রিস্ক ফ্রি হয় এতিয়া মিউচুয়াল ফান্ডছত গলে একদম পুৰা আপোনালোকৰ লছত যাব পাৰে ৰিটাৰ্ণ পালে হাই ৰিস্ক আৰু হাই ৰিস্ক সদায় হাই ৰিটাৰ্ণ লগত মানে হাই ৰিটাৰ্ণ সদায় হাই ৰিস্কৰ লগতে আহে আৰু লো ৰিস্ক সদায় লো ৰিটাৰ্ণৰ লগতে আহে এটো জানেই সবে ৰিস্ক ফ্রি ইনভেষ্টমেন্টস হয় তো যেহেতু গভর্নমেন্ট বেকিং আছে তো রিটায়ারমেন্ট পারপাসৰ কাৰণে বহুত ইউজ কৰিব পাৰি যেনেকৈ আগতে যেটো প্ৰাইভেট এমপ্লয়িজ কাৰণে বহুত বেনিফিচিয়াল হয় আৰু বেলেগকে এটা ৰিটায়াৰমেন্টৰ কাৰণে ফান্ড কাটি যদি কোম্পানীৰ পৰা বা নিজৰ ফালৰ পৰা কাটি থোৱা নাই তেতিয়া এটো অটোমেটিকলি ডিডাক্ট হৈ থাকিব যদি হেই লাগে তাৰে আৰু যিবিলাকৰ EPF নাই GPF নাই তাৰপিছত NPS নাই সেইবিলাকৰ কাৰণে প্ৰফিটেবল তো 80C ট্যাক্স ডিডাকশনও পাব যেটো অল ফৰমেটতে পাব নিউ ফৰমেটত নাপায় বাৰু এজ এ সেভিংস কৰিব কাৰণে মানে বহুত ভাল এটো FD কে এটলিষ্ট এটো বেছি ভাল FD ত আপোনালোকে 6 to 7% পাব ৰিটাৰ্ণটো মানে ইন্টাৰেষ্টটো কিন্তু ইয়াত আৰু 1.1 or 1.5% বেছি পাব আৰু যেহেতু এটো ট্যাক্স ফ্রি হয় FD তো আপোনাৰ ট্যাক্স ফ্রি নহয় তো এখিনি বস্তু আছিল এটো টপিকটো বহুত কমন টপিক কিন্তু হলেও আমি বহুতে কনফিউজ কৰো বস্তুবিলাক জানিব কাৰণে সো এই কাৰণে আপোনালোকে এটা ৰিমাইন্ডাৰ এটা দিব তো কেনেকুৱা লাগিল জনাব থ্যাংক ইউ লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ